নমস্কাৰ, মোৰ নাম বিনোদ বৰুৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে এই অনুষ্ঠানটিলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱা ভিডিঅ'ত আমি ডিটাৰমিনাৰ্ছ এই বিষয়ে আলোচনা কৰোঁতে AND এই আৰ্টিকুল কেইটাৰ বিষয়ে আলোচনা কৰিছিলোঁ। অৰ্থাৎ নাউনৰ বা এডজেক্টিভৰ প্ৰথমৰ লেটাৰটো ভাৱেলেই হওক বা কনচনেণ্টেই হওক, আমি কেনেধৰণে উচ্চাৰণ কৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰি এই আৰ্টিকুল হ'বনে এন আৰ্টিকুল হ'ব, সেই বিষয়ে আলোচনা কৰিছিলোঁ। অৰ্থাৎ এব্ৰিভিয়েশ্যন সংক্ষিপ্ত ৰূপৰ প্ৰথম ধ্বনিটোৰ ওপৰত নিৰ্ভৰ কৰি এই আৰ্টিকুল বহিবনে এন আৰ্টিকুল বহিব, এই বিষয়ে আলোচনা কৰিছিলোঁ। কিন্তু আজি আমি উচ্চাৰণৰ ওপৰত নিৰ্ভৰ নকৰি AND এই আৰ্টিকুল কেইটা ক'ত কেনেকৈ ব্যৱহাৰ হয় সেই বিষয়েহে আমি আজি আলোচনা কৰিম। আমি আজি আলোচনাটিলৈ আগবাঢ়ি যাওঁ। আহা। 1 নম্বৰ, কনচনেণ্ট লেটাৰে আৰম্ভ হোৱা। আমি লিখি আলোচনা কৰিলে বহুত দেৰি হৈ যায়, সেইকাৰণে আমি প্ৰায়খিনি কথা আমি নিলিখোঁ আৰু আলোচনাহে কৰি যাম। আমি প্ৰথমে যে কনচনেণ্ট লেটাৰ স্বৰবৰ্ণৰে আৰম্ভ হোৱা নাউনৰ আগত এই আৰ্টিকুল ব্যৱহাৰ হয়। তাৰমানে কনচনেণ্টেৰে আৰম্ভ হোৱা নাউনৰ আগত বা এডজেক্টিভৰ আগত এই আৰ্টিকুল ব্যৱহাৰ হয়। যেনে I have a pen. She has a book. 2 নম্বৰ, নাউনৰ আগত এডজেক্টিভ থাকিলে এডজেক্টিভৰ আগত এ বা এন আৰ্টিকুল ব্যৱহাৰ হয়। তাৰমানে আমি বাক্য এটা লৈ লৈছোঁ, সেইকাৰণে He is a good boy. He is a good boy. BOY. তাৰমানে আমাৰ কৈছে যে নাউনৰ আগত যদি এডজেক্টিভ থাকে তেতিয়াহ'লে এই আৰ্টিকুলটো ব্যৱহাৰ হ'ব বা এন আৰ্টিকুলটো ব্যৱহাৰ হ'ব। আমাৰ বয়টো হৈছে নাউন, গুডটো হৈছে এডজেক্টিভ। গতিকে নাউনৰ আগত যদি এডজেক্টিভ থাকে তেতিয়াহ'লে এ বা এন আৰ্টিকুলটো বহিব। তাৰপিছত আকৌ দুইটো She is a intelligent girl. She is an intelligent, INTELLI, GENT, intelligent girl, GIRL, girl. নাউনৰ আগত যদি এডজেক্টিভ থাকে, আমাৰ এডজেক্টিভ ইণ্টেলিজেণ্টটো হৈছে এডজেক্টিভ, তেতিয়াহ'লে এ আৰ্টিকুল বা এন আৰ্টিকুল বহিব। 3 নম্বৰ,
এটা, এখন, এখিলা, এখিলা, এডাল, এডাল, এবিধ, এজন, এজনী, এজনী আদি বুজাবলৈ আদি বুজাবলৈ এ বা এন আৰ্টিকল ব্যৱহাৰ হয়। এ বা এন আৰ্টিকল ব্যৱহৃত হয়। যেনে আমি এবিধটোকে লৈছো। এবিধ নম্বৰ। Water is a liquid metal. Water, WATER. Water is a liquid, liquid, liquid. Water is a liquid metal. METAL. Water is a liquid metal. এখিলা, এই আমি এখিলাটো লৈছো। 2, this is a leaf, 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 এখিলা। 4 নম্বৰ, প্ৰাণী, প্ৰাণী বস্তুৰ গোটেই শ্ৰেণীক বা জাতিক বুজাবলৈ AND আৰ্টিকল ব্যৱহাৰ হয়। ARTICLE ব্যৱহৃত হয়। তো হয়। যেনে a cow is a useful animal. A cow is a useful animal. But the cow is a useful animal.
বা এন আমাক কৈছিল নহয় এ এন ডি গোটেই জাতিটোক বুজাবলৈ এও বহিব এনো বহিব ডিও বহিব আমাৰ এ বহিলে ডি বহিলে আৰু এন এন এলিফেণ্ট ELEPHANT and elephant is a big animal is a big big animal animal এতিয়া আমাৰ কিন্তু 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 মানৱ জাতি বুজাবলৈ কোনো আৰ্টিকল ব্যৱহাৰ নহয় মানৱ জাতি বুজাবলৈ কোনো আৰ্টিকল ব্যৱহাৰ নহয় কোনো ব্যৱহাৰ নহয় নহয় যেনে man is mortal man is mortal 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 কিন্তু ব্ৰেকেটত দিছো the man is mortal নহয় MORTAL নহয় যিকোনো অৰ্থত যিকোনো অৰ্থত যিকোনো যিকোনো অৰ্থত an ব্যৱহাৰ হয় যেনে a mother always loves her children a student should prepare PARE office lesson lesson you can take a ring among this you can take take you can take a ring take a ring you can take a ring among this AMONG among this TACSE this one এক বুজাবলৈ one এক বুজাবলৈ A বা N ব্যৱহাৰ কৰা হয়
কৰা হয়। যেনে 7 days make a week. 7 days SEVEN 7 days make a week. Week. 12 months make a year. তাৰমানে 7 দিনে 1 সপ্তাহ, 1 সপ্তাহ। এই 1 7 দিনে 1 সপ্তাহ, 1 বুজাইছে। 12 months TWELVE 12 months MONTHS. Make a year. Make a year. Year. Proper noun or common noun হিচাপে দেখুৱাবলৈ A by N ব্যৱহাৰ হয়। Proper noun. Proper noun. Common noun হিচাপে দেখুৱাবলৈ COMMON. Common noun হিচাপে দেখুৱাবলৈ A by N ব্যৱহৃত হয়। যেনে he is a Shakespeare of India. He is a Shakespeare. SHAKES Shakespeare. PEAR Shakespeare of India. INDIA. তেওঁ ভাৰতৰ এজন শ্বেক্সপিয়াৰ। তাৰমানে শ্বেক্সপিয়াৰ হৈছে প্ৰপাৰ নাউন, কিন্তু তাৰমানে কমন নাউন হিচাপে দেখুৱাবলৈ যোৱা হৈছে যে তেওঁ শ্বেক্সপিয়াৰৰ দৰে এজন মহান ভাৰতৰ, তেওঁ আমাৰ ইণ্ডিয়াৰ শ্বেক্সপিয়াৰ। তাৰমানে এইটো প্ৰপাৰ নাউনটোক আমি কমন নাউন হিচাপে দেখুৱাবলৈ গৈছোঁ। সেইকাৰণে প্ৰপাৰ নাউনৰ আগত কোনো আৰ্টিকল নবহে, কিন্তু এতিয়া কমন নাউন হিচাপে যদি আমি দেখুৱাবলৈ যাওঁ তেতিয়াহ'লে এই আৰ্টিকল বা এন আৰ্টিকলটো বহে। He is a Shakespeare of India. আনকাউণ্টেবল নাউনৰ আগত A by N বা D বহিব পাৰে। আমি লিখি গ'লে বহুত দেৰি হয়, সেইকাৰণে আনকাউণ্টেবল নাউনৰ আগত A by N বা D বহিব পাৰে। আমি বাক্যকেইটাকে 8 নম্বৰ আনকাউণ্টেবল লিখি COUN count TABLE uncountable noun NOUN uncountable নাউনৰ আগত A
এন ডি বহিব পাৰে। বহিব পাৰে। এক There is a little milk in the jar. TECRE. There is a little 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 milk MILK. There is a little milk in the jar. In the jar. JUR. Jar. তাৰপিছত আমি 2 নম্বৰ ডি টোলৈকে গৈছো যে the water of the glass is bad. তাৰমানে গ্লাছটোত থকা গাখীৰখিনি মিল্ক বুলিয়ে দিওঁ। the milk MILK. The milk in the glass. The milk in the glass. The milk in the glass. GLSS. The milk in the glass is bad. Bad. তাৰমানে গ্লাছটোত থকা গাখীৰখিনি গোটেইখিনি বেয়া। দা মিল্কটো হৈছে গোটেইখিনিকে বুজায়, যিখিনি আছে সমুদায়, এইটো অৰ্থত দা আৰ্টিকলটো বহিছে। আনকাউণ্টেবল নাউনক এবিধ বুলি বুজাবলৈ এ বা এন ব্যৱহাৰ হয়। আনকাউণ্টেবল নাউন। 9 নম্বৰ আনকাউণ্টেবল নাউনক এবিধ বুলি বুজাবলৈ এ বা এন ব্যৱহাৰ হয়। আনকাউণ্টেবল নাউন। আনকাউণ্টেবল নাউন আমি বুজি পাইছো, যিবোৰ আমি এটা দুটাকে গণিব নোৱাৰো, যেনে ৱাটাৰ। আমাৰ মানিটো সদায় আমি গণি থাকো, অথচ গ্ৰামাৰে কৈছে যে যিটো টকা পইচা মানি সেইটো আনকাউণ্টেবল নাউনহে। আমি সদায় সদায় গণি আছো, অথচ আমাৰ গ্ৰামাৰে কৈছে যে মানি, যিটো আমি ধন টকা পইচা সদায় গণি আছো, সেইটো আমাৰ গ্ৰামাৰে কৈছে যে এইটো আনকাউণ্টেবল নাউনহে। গতিকে যে আনকাউণ্টেবল নাউনক এবিধ বুলি বুজাবলৈ এ বা এন ব্যৱহাৰ হয়। আমি আনকাউণ্টেবল আনকাউণ্টেবল নাউনক আনকাউণ্টেবল নাউনক এবিধ বুলি বুজাবলৈ এ বা এন ব্যৱহাৰ হয়। ব্যৱহৃত হয়। যেনে water is a milk material. Water is a liquid, LIQUID, liquid
মেটেৰিয়েল বা মেটেল 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 METEL মেটেল। তাৰপিছত ঠিক সেইদৰে আমি মিল্ক MILK মিল্ক ইজ এ ডায়েট DIET ডায়েট বা রাইস RICE রাইস ইজ এ সিরিয়াল CEREAL সিরিয়াল। আমার 10 নম্বর। এ আৰু এন সিঙ্গুলাৰ কাউন্টেবল নাউনৰ সৈতে ব্যৱহাৰ হয়। এ আৰু এন সিঙ্গুলাৰ কাউন্টেবল নাউনৰ সৈতে ব্যৱহাৰ হয়। প্লুৰেল কাউন্টেবল নাউনৰ সৈতে AN ব্যৱহৃত হয়। প্লুৰেল কাউন্টেবল নাউনৰ সৈতেও AN ব্যৱহাৰ হয়। আমি 1 নম্বৰ যেনে A ডজন নহয় প্লুৰেল কাউন্টেবল নাউনৰ সৈতেও আমাৰ AN বহিব পাৰে বা বহে। যেনে A ডজন DOJDN A ডজন A large number of নেকি A large LARG A large number NUMBER BER number of A large number of 100, 1000, 100 HUN DRED 100, 1000 THOU thousand SAND 1000 A get many A great 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 many MANY A good many A ভালে সংখ্যক good many MANY ভালে সংখ্যক আদি প্লুৰেল কাউন্টেবল নাউনৰ সৈতেও AN ব্যৱহাৰ হয়। আমি ইয়াৰে এটা আমি লৈছো যে ALARG A large number NUMBER A large number of আমি এটা A large number of people were affected in the Great Flood. A large LARG A large number NUMBER A large number of people PEOPLE যেহেতু আমাৰ পিপল চিলড্ৰেন এইবিলাক আমাৰ প্লুৰেল ফৰ্ম
এইটো যদিও ছিংগুলাৰ ফৰ্ম যেন লাগিছে কিন্তু ই প্লুৰেল ফৰ্ম। পিপল, চিলড্ৰেন এইবিলাক। গতিকে ইয়াত এছ ব্যৱহাৰ কেতিয়াও নহয়। A large number of people were affected. AFFECTED affected in the Great Flood. A large number of people were affected in the Great Flood. FLOOD flood. ঠিক সেইদৰে a good many, thousand, okay, 100,000, a great many এনেকে এইবিলাকতো a by n আৰ্টিকলটো ব্যৱহাৰ হয়। 11 নম্বৰ কোনোবা অৰ্থত কোনোবা অৰ্থত কোনোবা মানে certain, CERTAIN, certain কোনোবা অৰ্থত A by N ব্যৱহাৰ হয়। A N বহে। A man was once once walking 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 along the road ALONG along the road ROAD road। এতিয়া কোনোবা এজন মানুহে তাৰমানে ৰাস্তাটো পোনে পোনে এবাৰ খোজকাঢ়ি গৈ আছিলে। এতিয়া 12টো কালেক্টিভ নাউন সমষ্টিবাচক বিশেষ্য আগত A by N বহে। কালেক্টিভ COLLEC কালেক্ট TIVE কালেক্টিভ নাউন। সমষ্টিবাচক সমষ্টিবাচক বিশেষ্য আগত A by N আৰ্টিকল ব্যৱহাৰ হয়। যেনে A company of boys যেনে এদল ল'ৰা এদল ল'ৰা A company of boys A company COMPANY A company of
বইছ, BOYS, বইছ। এদল ডকাইত, এদল ডকাইত, এদল ডকাইত, a gang of robbers বা ডকাইটস, a gang, GANG, gang of robber, ROBBERS, robbers বা ডকাইত, DACOITS, ডকাইটস। এজাক গৰু, গৰু, a herd of cows, HERD, herd of cows বা cattle, CATTLE, cattle। এক্সক্লেমেটৰী চেণ্টেন্সৰ এডজেক্টিভৰ আগত A বা N আৰ্টিকল ব্যৱহাৰ হয়। যেতিয়া আমি এক্সক্লেমেটৰী চেণ্টেন্স গঠন কৰোঁ, তাত এটা এডজেক্টিভ আমি ব্যৱহাৰ কৰিব লগা হ'ব পাৰে। বোলে ঠাইখন সেইবোৰ আমি পাছত আলোচনা কৰিম। যে আমি যেতিয়া এক্সক্লেমেটৰী চেণ্টেন্স আমি গঠন কৰোঁ, তেতিয়া তাত আমি এডজেক্টিভ এটা দিব লগা হয়, আৰু সেই এডজেক্টিভটোৰ আগত A বা N আৰ্টিকল ব্যৱহাৰ হয়। আমি লিখিয়ে লওঁ। এক্সক্লেমেটৰী, EXCLA, MEMATORY, এক্সক্লেমেটৰী চেণ্টেন্স, SENTENCE, চেণ্টেন্সৰ এডজেক্টিভ ADJECTIV, এডজেক্টিভ বৰ আগত A বা N বহে। যেনে what a nice place that is, what a nice place, what a nice place, PLAC, what a nice place that is, TECT, that is, what a nice place that is, what a wonderful day that was, what a wonderful day, what a wonderful, WONDER, wonder, FUL, what a wonderful day, that was, প্ৰফেশ্যন বা অকুপেশ্যন, বৃত্তি জীৱিকা বুজাবলৈ প্ৰফেশ্যন বা অকুপেশ্যন
দুইটা অৰ্থ একেটাই, বৃত্তি বা জীৱিকা বুজাবলৈ এ বা এন আৰ্টিকল ব্যৱহাৰ হয়। আমি লিখি গ'লে বহুত দেৰি হয়, সেইকাৰণে আমি প্ৰফেশ্যন বা অকুপেশ্যন বুজাবলৈ এ এন আৰ্টিকল ব্যৱহাৰ হয় বা ব্যৱহাৰ কৰিব পাৰি, ব্যৱহাৰ কৰা হয়। আমি বাক্য এটা লৈছো, মাই son is a MBBS doctor. My son, son, son is an MBBS doctor. DOCTOR doctor. My son is an MBBS doctor. এইটো আমাৰ প্ৰফেশ্যন বা অকুপেশ্যন। বা হি ইজ এন আৰ্মি, হি ইজ এন আৰ্মি, MY আৰ্মি। এতিয়া 15 নম্বৰ, ছিংগুলাৰ কাউণ্টেবল নাউন এটা প্ৰথমবাৰ উল্লেখ কৰোঁতে সাধাৰণতে ইনডেফিনিট আৰ্টিকল এ এন ব্যৱহাৰ হয়। এবাৰ উল্লেখ কৰাৰ পাছত সেই নাউনৰ আগত ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হয়। আমি নিলিখোঁ, লিখি যাওঁতে আলোচনা কৰোঁতে বহুত দেৰি হয়, যে ছিংগুলাৰ কাউণ্টেবল নাউন এটা প্ৰথমবাৰ উল্লেখ কৰোঁতে সাধাৰণতে ইনডেফিনিট আৰ্টিকল এ এন ব্যৱহাৰ হয়। এবাৰ উল্লেখ কৰাৰ পাছত সেই নাউনৰ আগত ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হয়। আমি বাক্য এটা লৈছোঁ, I have a pen. I have a pen. মোৰ এটা কলম আছে। তাৰপিছত সেই পেনটোকে, কলমটোকে আমি এনে লিখিম যে I brought, BOUGHT. I bought the pen for 10 rupees. I bought the pen for 10 rupees. TEN rupees. RUPEES rupees. Yesterday. YESDAY. Yesterday. মোৰ এটা কলম আছে। কলমটো যোৱাকালি 10 টকা দি কিনিলোঁ। তাৰমানে এবাৰ উল্লেখ কৰিছোঁ কলম, তাৰপিছত এবাৰ উল্লেখ কৰাৰ পাছত আৰু তাৰ আগত ডি বহিব। এ পেন আগতে আমি প্ৰথমবাৰ উল্লেখ কৰিছোঁ, সেইকাৰণে এ পেন হৈছে, কিন্তু আমি এবাৰ উল্লেখ কৰাৰ পাছত ডি বহিছে, ডি পেন। যে মই কলমটো 10 টকাত যোৱাকালি 10 টকা দি কিনিলোঁ। For 10 rupees yesterday. ঠিক সেইদৰে 2 নম্বৰ, I meet a man, meet নহয় met. I met a man. আচলতে আমি শব্দবিলাক প্ৰেজেণ্ট টেন্সত মিট হয়, পাষ্ট টেন্সত আৰু পাষ্ট পাৰ্টিচিপল মেট হয়। আমি দুইটা উচ্চাৰণ একেটাই কৰি পেলাওঁ কেতিয়াবা, মেট মিট এনেকৈ। I met, MET. I met a man yesterday. YESTER. Yesterday. মই যোৱাকালি এজন মানুহ লগ পাইছিলোঁ।
তাৰপিছত দ্য মেন ইজ মাই ৰিলেটিভ। দ্য মেন দ্য মেন ইজ মাই ৰিলেটিভ। RELATIVE ৰিলেটিভ। যোৱাকালি মই এজন মানুহ লগ পাইছিলোঁ, মানুহজন মোৰ আত্মীয়। আমি এবাৰ প্ৰথমবাৰ উল্লেখ কৰোঁতে এ মেন হৈছে, তাৰপিছত আমি প্ৰথমবাৰ উল্লেখ কৰাৰ পাছত আকৌ সেই মানুহজনকে আমি ডি মেন, মানুহজন মোৰ আত্মীয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ তোমালোক সকলোকে মৰম চেনেহ জ্ঞাপন কৰি আজি আমাৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।